নগাঁৱৰ বৰঘাট বাইপাছত গঢ়লৈ উঠিছে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়। ঢিং, টুকটুকি, মৈৰাবাৰী, ডুমডুমীয়া, কচুৱা, ৰূপহী, লাওখোৱা আদি গ্ৰামাঞ্চলৰ একাংশ দালালৰ ছত্ৰছায়াত মুকলিমূৰীয়াকৈ নাৰী দেহৰ অবৈধ ব্যৱসায় চলাৰ অভিযোগ উঠিছে। বৰঘাটত থকা অসমীয়া মানুহৰ মাটিভিত্তিক ধাবা, হোটেল, ৰেষ্টুৰেণ্ট খুলি ভাড়া অথবা লিজত দিছে এচাম অসামাজিক আৰু ধুৰন্ধৰ লোকক। সম্প্ৰতি বৰঘাটত থকা একাধিক সৰু সুৰা হোটেল ধাবাৰ স্বত্বাধিকাৰী হৈ পৰিছে ঢিং, টুকটুকি, মৈৰাবাৰী, ডুমডুমীয়া, কচুৱা, ৰূপহী, লাওখোৱা আদি গ্ৰামাঞ্চলৰ একাংশ মুখা পিন্ধা ভদ্ৰলোক। আৰু তেওঁলোকৰ ছত্ৰছায়াত নগাঁৱৰ বৰঘাট বাইপাছ চাৰিআলিত নাৰী দেহৰ অবৈধ ব্যৱসায় বৃহৎ নেক্সাছ চলি থকাৰ অভিযোগ উঠিছে। একাংশ ড্ৰাগছ আৰু গাঁজা বেপাৰীৰ লগতে অসামাজিক লোকৰ কব্জাত আছে নগাঁও জিলাৰ বৰঘাট বাইপাছত অৱস্থিত একাংশ ধাবা আৰু ৰেষ্টুৰেণ্ট। কেৱল সেয়াই নহয়, দুদিন পিছে পিছে বৰঘাট বাইপাছৰ পৰা ড্ৰাগছ গাঁজাৰ বৃহৎ ঘাটি উৎখাত কৰি আহিছে যদিও নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিবলৈ প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। জানিব পৰা মতে জিলাখনৰ গ্ৰামাঞ্চলৰ বিভিন্ন দালালবোৰে গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সুন্দৰী ছোৱালী আৰু আধা বয়সীয়া সচ্ছল মহিলাক ফুচলাই নি বৰঘাট বাইপাছ চাৰিআলিত থকা ধাবাৰ স্বত্বাধিকাৰীক চমজাই দিয়ে আৰু ইয়াৰ পিছত চুক্তিবদ্ধ মতে গ্ৰাহকৰ হাতত তুলি দি অন্ধকাৰ কোঠালিত প্ৰৱেশ কৰোৱাবলৈ বাধ্য কৰাই সংশ্লিষ্ট ধাবা বা ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষই। অভিযোগ অনুসৰি গাঁৱৰ বিভিন্ন প্ৰান্তৰ বোৱাৰী জীয়ৰীৰ লগতে বহু সম্ভ্ৰান্ত পৰিয়ালৰ স্কুল কলেজৰ ছাত্ৰীসকলেও বিয়লি বেলাত মুখত মাস্ক ব্যৱহাৰ কৰি বৰঘাট বাইপাছত ধান্দা কৰিবলৈ সঘনে যাতায়াত কৰা দেখিবলৈ পোৱা যায়। সভ্যতা সংস্কৃতিবান নগাঁও চহৰৰ মাজমজিয়াত এনেদৰে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলি থকা বিষয়টোৱে বেছ চিন্তিত কৰি তুলিছে নগাঁৱৰ সচেতন মহলক। ইতিমধ্যে এনে অপকৰ্মৰ প্ৰকোপ অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত নগাঁও বৰঘাট বাইপাছ দৈনন্দিন এক সাধাৰণ ঢকৰ পৰিৱেশ সৃষ্টি হৈছে। মুকলিমূৰীয়াকৈ চলি থকা নগাঁৱৰ বাইপাছৰ নাৰী দেহ ব্যৱসায় সংক্ৰান্তত কোনেও মুখ নোখোলে। বিভিন্ন দল সংগঠন নিষ্প্ৰভ ভূমিকাৰ বাবে অসাধু চক্ৰটোৱে দুগুণ উদ্দীপনাৰে নিৰ্বিঘ্নে চলাই গৈছে নিষিদ্ধ নাৰী দেহৰ মুক্ত ব্যৱসায়। আটাইতকৈ আচৰিত কথাটো হৈছে নগাঁও সদৰ থানাৰ অন্তৰ্গত বৰঘাট এখন আৰক্ষী পহৰা চকী আছে যদিও আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল লেখীয়া হৈছে। এইটো হ'ল দেমা হ'ল এইবিলাক ধান্দা কি কৰে আমি দেখা পাইছো নিজে কি ধান্দা কৰে আমি পাইছো ভিডিঅ' পাইছো বিছনাত সোমাই আছে বিছনাবিলাক যে আছে ৰুমবিলাকত এই কাৰিকৰ থাকে এই বিছনাত মই ভিডিঅ' পাইছো নহয় কাৰিকৰ কৰিলে বিছনাত তলত লুকাই থাকিব নেকি ল'ৰাজনে তেওঁ সন্মুখত থাকিব লাগে ল'ৰাজনে বিছনাত তলত লুকাই আছে মই ভিডিঅ' আমি নিজে পাইছো বিছনাত তলত লুকাই আছে ল'ৰাজন কোন মানে চিনি নাপাওঁ না বেলেগ এজন মানুহ পালে আপোনাৰ বিছনাত আহি লুকাই দিব পাৰিব মই দেখা নাই না ল'ৰাটো মই দেখিছো নেকি দোকানৰ মালিক মই আগফালে আছো আপোনালোকে দেখিছে তুমি আগফালে আহি দি আছ ন মই ইয়াত কামহে কৰো ভাত বনা ভাত বনাও কাম কৰো মই কাম কৰো ভাত বনাও কোন আছে কোন আছে বাহিৰ ওলাবলৈ দিয়ক কিয় লুকাই আছে এইটো চাওক